Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাস 9 ৰ ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 6 যাৰ নাম আছিল ৰেখা আৰু কোণ। এই চ্যাপ্টাৰটোৰ অনুশীলনী 6.2 মই কৰাই দিম। ইয়াৰ আগতে ইয়াৰ ইন্ট্ৰোডাকশন 6.1 এই আটাইবোৰ হৈ গ'ল। তোমালোকে ডেসক্ৰিপশনত ইয়াৰ লিংক পাই যাবা। স্টুডেন্ট, ইয়াত আমাক কি কৈছে প্ৰথমটো কোৱেশ্চন আমি এবাৰ চাও। আমাক ইয়াত কৈছে যে চিত্ৰ 6.28ত x আৰু y ৰ মান উলিওৱা, তাৰ পিছত দেখুৱা যে AB সমান্তৰাল CD। ওকে, প্ৰথমে আমাক কৈছে যে এই x ৰ আৰু এই y ৰ মানটো আমি উলাব লাগে। তাৰ পিছত আমি দেখুৱাব লাগে যে ইয়াত এই AB ৰেখাটো সমান্তৰাল হয় কাৰ? CD ৰেখাৰ সমান্তৰাল হয়। আমি প্ৰথমে চাও এনালাইজ কৰি আমাক কি দিয়া আছে আৰু আমি কেনেকৈ এটো ফাইন্ড আউট কৰিব পাৰো। স্টুডেন্টস চোৱা, ইয়াত এই কোণটোৰ মান দিয়া আছে কিমান 50 ডিগ্ৰী। এই কোণটোৰ মান কিমান দিয়া আছে 50 ডিগ্ৰী। আৰু ইয়াত এই কোণটোৰ মান কিমান দিয়া আছে 130 ডিগ্ৰী। স্টুডেন্টস তোমালোক কোৱাচোন, এই কোণটোৰ মান যেহেতু 130 ডিগ্ৰী দিয়া আছে তেন্তে y ৰ মান কিমান হ'ব? 130 ডিগ্ৰী হ'ব। গুড, 130 ডিগ্ৰী হ'ব। সিম্পল, বহুত ইজি। তাৰ পিছত চোৱা, তোমালোকে এইটো কোণ, এইটো এটা ৰেখা হয়নে নহয়? আকৌ ইয়াত দুটা ভাগ হৈছে। যদি আমি উল্টাই চাও, ইয়াত দুটা ভাগ হৈছে। এইটো চোৱা, যদি এডাল সৰল ৰেখাত যদি এটা সৰল ৰেখাত সন্নিহিত কোণ দুটা থাকে তেন্তে এই দুটা কোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। বা এটা সৰল ৰেখাত থকা দুটা কোণৰ যোগফল কি হয়? 180 ডিগ্ৰী। এইটো যদি 50 হয়, এইটো কিমান হ'ব? 130 হ'ব। এইটো কিমান হ'ব? 130। বা আমি এনেকেও চাব পাৰো, বা এই ধৰণে নাচালে আমি যেহেতু এইটো 130 পাইছো, স্টুডেন্টস ধ্যান দিয়া, যেহেতু এইটো আমি 130 পাইছো, ইয়াক মই এনেকে লিখিব পাৰিম নে নাই? এইটো এটা কি কোণ হ'ব কোৱাচোন? প্ৰথম দিনাখনেই মই বুজাই দিছিলো, কোৱা এইটো কি কোণ হ'ব? একান্তৰ কোণ, একান্তৰ অন্তঃকোণ। চোৱা, এইটো 130 হলে এইটো নিশ্চয় 130 হ'ব। তো ইয়াত কিবা ডাউট আছে? আমাৰ x আৰু y ওলাই গ'ল নে নাই কোৱা? x আৰু y ওলাল নে নাই? ওলাই গ'ল। আমি ইয়াত পাও, চোৱা, তেন্তে এটোতো হৈ গ'ল। যেহেতু এইটো একান্তৰ কোণ, তেন্তে আমি ক'ব পাৰো যে AB সমান্তৰাল কি হয়? AB সমান্তৰাল CD। মানে বহুত ইজি। আমি প্ৰথমে x আৰু y টো ওলাও, তাৰ পিছত মই বুজাই দি আছো তোমালোকক। ইয়াত আমি প্ৰথমে ডাইৰেক্ট লিখিম যে x প্লাস, তুমি ক'ব পাৰা যে y ৰ মানটো আমি প্ৰথমে ওলাও। y ৰ মানটো ওলাও। y ৰ মানটো আমি কেনে ডাইৰেক্ট ওলাই দিও। চোৱা, আমি এনেকেও লিখিব পাৰিম যে y ইকুৱেল কিমান হ'ব? 130। 130 কিয়? b প্ৰতীপ কোণ, b প্ৰতীপ কোণ। b প্ৰতীপ কোণ। ইয়াত তোমালোকে দিব পাৰা চিত্ৰৰ পৰা, ওকে, আমি চিত্ৰৰ পৰা কি পাও সেইটো আমি চাও। আমি ডাইৰেক্ট লিখিব পাৰিম y ইকুৱেল কিমান হ'ব? 130 ডিগ্ৰী। এইটো কিয় হ'ব? b প্ৰতীপ কোণ, এক নম্বৰ পইণ্ট। তাৰ পিছত চোৱা, ইয়াত এইটো কি হয়? এই সৰল ৰেখাটোত আমি কি দেখুৱাব পাৰো? এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। আৰু আমি ইয়াত কি ক'ব পাৰো যে 50 ডিগ্ৰী প্লাস x ইকুৱেল কিমান হৈ যাব? 180 ডিগ্ৰী। এইটো কিয় হ'ব? কাৰণটো হ'ল ৰৈখিক জুৰীয়া কোণ। মনত আছে নে নাই? ৰৈখিক জুৰীয়া কোণ। তেন্তে x ৰ মান কিমান হ'ব? তেন্তে x ৰ মান হৈ যাব আমাৰ 180 ডিগ্ৰী ইকুৱেল কিমান? 180 ডিগ্ৰী মাইনাস 50 ডিগ্ৰী। স্টুডেন্টস মোক কোৱা, x ইকুৱেল কিমান হৈ যাব? 130 ডিগ্ৰী। আচ্ছা, x ইকুৱেল কিমান হৈ গ'ল আমাৰ? 130 ডিগ্ৰী। এতিয়া আমি সবচে ইম্পৰ্টেন্ট যেটো বস্তু চাব লাগিব, এইটো হৈ গ'ল আমাৰ 130, এইটো হৈ গ'ল, এইটো আমাৰ কিমান হ'ল? 130। আচ্ছা, তো ইয়াত আমি কি ক'ব পাৰো যে এতিয়া এই কোণটো
আৰু এই কোণটো কি হ'ল সমান হ'ল এই কোণটো আৰু এই কোণটো সমান হ'ল অৰ্থাৎ এই দুটা একান্তৰ কোণ হৈছে নে নাই তেন্তে একান্তৰ কোণ হৈছে নে নাই কোৱা আৰু একান্তৰ কোণ সদায় কিহত হয় একান্তৰ কোণ সদায় কিহত হয় কোৱা নকয় কিয় একান্তৰ কোণ সদায় সমান্তৰাল ৰেখাতে হয় সমান্তৰাল ৰেখাত যদি কোনো এটা ছেদকে ছেদ কৰে তেন্তে তাৰ একেফালে থকা মানে বিপৰীত ফালে থকা অন্তঃকোণ দুটাৰ যোগফল অন্তঃকোণ দুটা সদায় কি হয় সমান হয় যদি এই কোণটো ধৰি লোৱা 100 ডিগ্ৰী হয় তেন্তে এই কোণটো 100 ডিগ্ৰী হ'ব মানে যদি এল আৰু এম দুটা সৰল ৰেখা হয় সমান্তৰাল ৰেখা হয় তেতিয়াহে হ'ব তো এইটো হৈ গ'ল চোৱা আমি ইয়াত পালো যে x আৰু y ৰ মানটো কি হয় সমান হয় x ইকুৱেল y ইকুৱেল 130 ডিগ্ৰী আমি এইটো পালো তো ইয়াত আমি কি ক'ব পাৰো যে যিহেতু x ইকুৱেল y ইকুৱেল 130 ডিগ্ৰী একান্তৰ কোণৰ মাপৰ সমষ্টি দুটা কি হ'ল দুটাৰ সমষ্টিৰ সমান হয়নে নহয় একান্তৰ অন্তঃকোণৰ মাপৰ সমষ্টিৰ সমান সেয়ে এইটো কি হৈ যাব AB সমান্তৰাল CD বা DC আচ্ছা ষ্টুডেন্টস শুনা কেনেকৈ হ'ল মই বুজাই দিও আকৌ লাগিলে হে চোৱা তোমালোকে ইয়াত মই দুটা লাইন লৈ আছো মই দুটা সমান্তৰাল আচ্ছা মই জাস্ট দুটা ৰেখা লৈ আছো প্ৰথমে মই একান্তৰ কোণ তোমালোকক বুজাই দিও চোৱা একান্তৰ অন্তঃকোণ কি হয় যদি দুটা সমান্তৰাল ৰেখাক কোনো এটা ছেদকে ছেদ কৰে ধৰি লোৱা এইটো হ'ল L ৰেখা আৰু এইটো হ'ল M ৰেখা L সমান্তৰাল যদি M হয় আকৌ ইয়াক যদি কোনোবাই ছেদ কৰে তেন্তে ইয়াৰ একেফালে থকা বিপৰীত ফালে থকা অন্তঃকোণ দুটা সদায় কি হ'ব সমান এইটো কোণ যদি ধৰি লোৱা 120 ডিগ্ৰী হয় এইটো কোণ যদি 120 ডিগ্ৰী হয় ইয়াৰ বিপৰীতে থাকিব কোণটো এইটো তেন্তে এইটো কিমান হ'ব 120 ডিগ্ৰী হ'ব ইন দ্য সেম ওয়ে আমি কি ক'ব পাৰো এই কোণটো সমান হ'ব কাৰ এই কোণৰ সমান হ'ব আচ্ছা আমি জানো যে সমান্তৰাল হলেইহে সমান হ'ব কিন্তু আমাক এতিয়া এটা কন্ডিশন দিছে য'ত নেকি কোৱা নাই যে ইহঁত সমান্তৰাল কিন্তু আমাক কৈছে যে কোণবোৰ সমান আচ্ছা ষ্টুডেন্টস কোণবোৰ কেতিয়া সমান হ'ব যেতিয়া নেকি এইবোৰ সমান্তৰাল হয় যেহেতু আমাৰ এই ক্ষেত্ৰত কোণবোৰ সমান হৈ গ'ল যেহেতু এই ক্ষেত্ৰত কোণবোৰ সমান হ'ল এইটো 120 ডিগ্ৰী এইটো 130 ডিগ্ৰী আৰু এইটো 130 ডিগ্ৰী যেহেতু কোণবোৰ সমান হ'ল তেন্তে ৰেখা দুটা সমান্তৰাল হ'বই লাগিব তো সেইটো মই লিখিছো দ্যাটস অল ইমানটোই লিখিবা হৈ গ'ল ঠিক আছে তোমালোকে এইটো এবাৰ ঘৰত আকৌ চাবা ৰিপিট কৰিবা ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ এতিয়া আমি যাও ইয়াত আমাক কি কৈছে আমি চাও ধুনীয়াকৈ চোৱা ইয়াত আমাক কৈছে যে চিত্ৰ 6.29ত যদি AB সমান্তৰাল CD হয় AB ৰেখাটো কাৰ সমান্তৰাল হয় চোৱা AB ৰেখাটো যদি সমান্তৰাল হয় CD ক'ত আছে ইয়াত CD ৰ সমান্তৰাল হয় ওকে তাৰ পিছত CD টো আকৌ কাৰ সমান্তৰাল হয় এই CD টো আকৌ সমান্তৰাল হৈ যায় কাৰ EF ৰ আচ্ছা তাৰ পিছত আমাক কৈছে যে y is to z equal 3:7 y is to z এইটো কি হয় 3:z ৰ সমান হয় ওকে বহুত ইজি আমি চাও আমাক ইয়াত কি কৰিব দিছে x ৰ মানটো নিৰ্ণয় কৰিব দিছে ষ্টুডেন্টস আমি চিত্ৰৰ পৰাই আটাইবোৰ বস্তু প্ৰথমে বুজিব লাগিব তাৰ পিছতহে বেলেগ আমি অংক কৰিব লাগিব চোৱা আমি প্ৰথমে চিত্ৰৰ পৰা আটাইবোৰ বস্তু বুজিলো চোৱা ষ্টুডেন্টস ধুনীয়াকৈ চোৱা ইয়াত আমাক কি দিছে যে AB সমান্তৰাল CD আকৌ CD সমান্তৰাল কি আছে আমাৰ EF আচ্ছা তেন্তে আমি ক'ব পাৰোনে AB সমান্তৰাল EF হ'ব
কোৱা পাৰো নে নাই অবভিয়াছলি আমি পাৰো কাৰণ এইটো ইয়াৰ সমান্তৰাল আকৌ এইটো ইয়াৰ সমান্তৰাল তেন্তে এই বাহিৰত থকা দুটাও কি হ'ব সমান্তৰাল হ'ব আমি জানো যে এটা বস্তুৰ লগত আনটো বস্তু যদি সমান হয় তেন্তে বিপৰীত বস্তুবোৰো কি হৈ যায় সমান হৈ যায় আমি এনেকুৱা এটা স্বতঃসিদ্ধ পাইছিলো নে নাই কোৱা স্বতঃসিদ্ধ আমি পাইছিলো নে নাই ইউক্লিডৰ তো তেনেকে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে এই এ বি সমান্তৰাল ই এফ হ'ব আমাক যেহেতু দিছে যে y আৰু z চোৱা y আৰু zৰ y আৰু z কি হয় ষ্টুডেন্টস তাৰ অনুপাতটো হ'ব 3:7 y আৰু zৰ ইয়াত আমি আৰু কি পাব পাৰো অকমান যদি আমি ধ্যান দিওঁ ঠিক আছে ধুনীয়াকে চোৱা তোমালোকে আৰু ধ্যান দিব চেষ্টা কৰা ইয়াত আমাক কি কৈছে ষ্টুডেন্টস প্ৰথমে মই বস্তুবোৰ লিখো দিয়া আছে কেনেকে বা মই তোমালোকক দেখুৱাই দিও কোনটো ধৰণে হ'ব মই আকৌ দেখুৱাই দি আছো ষ্টুডেন্টস এইটো যদি y হয় তেন্তে এইটোৰ ভ্যালু কি হ'ব y হ'ব আৰু যেহেতু মই পালো যে CD সমান্তৰাল কি হ'ব EF হ'ব CD সমান্তৰাল EF আকৌ y আৰু z ৰ ভ্যালুটো কি আছিল 3 আৰু 7 আমি জানো যে এটা এজোৰ সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল সদায় কি হয় 180 ডিগ্ৰী তেন্তে ইয়াত 3x বুলি ধৰিম ইয়াক 7x তেন্তে এই দুটাৰ যোগফল হৈ যাব কিমান 180 ডিগ্ৰী অৰ্থাৎ 7 আৰু 3x এইফালে হৈ যাব 10x তেন্তে x ইকুৱেল হৈ যাব 18 তো আমি x ইকুৱেল 18 পালে তো হৈ গ'ল তেন্তে এইটো 7 * 18 যিমান হয় আকৌ এই কোণটো সমান হ'ব x ৰ সৈতে চোৱা এনেকে এটা জেডৰ নিচিনা হৈছে চোৱা এনেকে জেডৰ নিচিনা হৈছে নে নাই কোৱা ওকে তো বহুত ইজি আমি দেখুৱাই আছো তোমালোকক কোনো টেনচন নাই জাস্ট তোমালোকে চাই থাকা ধুনীয়াকে এইটো নিচিনা ইজি কুৱেশ্যনেই নাই চোৱা বহুত ইজি আমি প্ৰথমে লিখো দিয়া আছে কি কি আৰু আমি কি কি ফাইন্ড আউট কৰিব লাগে সেইবোৰ বস্তু আমি প্ৰথমে লিখো দিয়া আছে AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF আমি এইটো ক'ব পাৰো CD সমান্তৰাল EF আৰু আমি কি ক'ব পাৰো আৰু আমাক কি দিয়া আছে y z তাৰ অনুপাতটো কিমান দিয়া আছে 3:7 ওকে বহুত ইজি হ্যাঁ এইখিনিলৈকে চোৱা কিবা ডাউট আছে ষ্টুডেন্টস কোৱা এইখিনিলৈকে কিবা ডাউট নাই যি দিয়া আছে আমি হেতু লিখিছো এতিয়া কাৰ ভ্যালু আমি ওলাব লাগে x ইকুৱেল কি হয় হেতু আমি ওলাব লাগে এতিয়া আমি লিখিম যেহেতু এই দুটা সমান্তৰাল তেন্তে এইটো AB আৰু CD কি হ'ব সৰি AB আৰু EF কি হ'ব সমান্তৰাল হ'ব এতেকে ইয়াত আমি কি পাব পাৰো ডাইৰেক্ট মই লিখিব পাৰো যে AB সমান্তৰাল কি হ'ব ইয়াত AB সমান্তৰাল কি হৈ যাব EF আচ্ছা ইয়াত লজিকটো তোমালোকে বুজি পাইছানে যেহেতু AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF তোমালোকে লজিকটো বুজি পাইছানে বাৰু কোৱা তোমালোকে নকলেতো নহব ওকে এতিয়া আমি কি কৰিব পাৰিম ইয়াত y ৰ চোৱা y যেহেতু y এই কোণটো হয়নে নহয় এই y ৰ b প্ৰতি কোণটোত একো দিয়া নাই আমি তাত কিবা ধৰিব পাৰিম যদি আমি ধৰিব বিচাৰো তেন্তে আমি ধৰিব পাৰিম ইয়াত ধৰি লোৱা ইয়াত আমি m ধৰি ললো y ৰ b প্ৰতি কোণটোক মই কি ধৰি ললো m PQRS যিকোনো ধৰিব পাৰা তোমালোকে ঠিক আছে ওকে তো আমি এনেকে ধৰিও কৰিব পাৰিম বস্তুবোৰ যদি আমি কৰিব বিচাৰো চোৱা ইয়াত ধৰো y ৰ b প্ৰতি কোণটো হল কি হ'ব p y ৰ b প্ৰতি কোণটো কি হ'ব ষ্টুডেন্টস কোৱা p হ'ব
বা আমি ক'ব পাৰোঁ যে ৱাইৰ বিপৰীত কোণটো পি হ'ব বুজি পাইছেনে নাই ৱাইৰ বিপৰীত কোণটো কিয় পি হ'ব ধৰিছোঁ আমি এইটো কি হ'ব সমান হ'ব আকৌ আমি ইয়াত ধৰিলোঁ যেহেতু y is to z কি আছিলে 3:7 আকৌ আমি ইয়াত ধৰিব পাৰোঁ যে yৰ ভ্যালুটো কি হ'ব 3x আৰু zৰ ভ্যালুটো কি হ'ব আমি ধৰিছোঁ 7x এতেকে ইয়াত আমি কি ক'ব পাৰিম যে y আৰু z টো y আৰু z ৰ চোৱা বা p আৰু z আৰু z ৰ মানটো কি হৈ যাব p আৰু z ৰ মানটো হ'ব 180 ডিগ্ৰী কিয় কাৰণ তিৰ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি যেহেতু CD টো কি আছিল আমাৰ সমান্তৰাল EF ৰ এতিয়া ইয়াত এইটো p তেন্তে p আৰু z টো একেফালে থকা অন্তকোণ চোৱা ছেদকৰ একেফালে এইটো ছেদক তাৰ একেফালে থকা অন্তকোণ দুটা তেন্তে ইয়াৰ সমষ্টি হ'ব 180 ডিগ্ৰী তো আমি লিখিম তিৰ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি একেফালে থকা অন্তকোণৰ সমষ্টি এতিয়া ষ্টুডেন্টস তুমি কোৱা পিৰ সলনি মই কি লিখিব পাৰিম পিৰ সলনি মই y লিখিব পাৰিম কিয় লিখিব পাৰিম কাৰণ p আৰু y কি হয় একেই হয় মানে বিপৰীত হয় তো 180 ডিগ্ৰী যেহেতু আমি ইয়াত লিখো যেহেতু p ইকুৱেল y ওকে তাৰপিছত চোৱা y ৰ কোৱা তিৰ্যক মানে চোৱা এটোক আমি কও ট্ৰান্সভাৰ্সাল যদি ছেদকৰ একেফালে থকা কলেও হ'ব চোৱা সমান্তৰাল ৰেখা বা যিকোনো ৰেখা চোৱা দুডাল ৰেখাক যদি এটা আন এটা ৰেখাই যদি কটাকটি কৰে তাকে আমি কি বুলি কম ছেদক বা তিৰ্যক বুজি পাইছানে বা কটাকটি কৰা ৰেখা আমি ইংৰাজীত কও ট্ৰান্সভাৰ্সাল ওকে চোৱা তাৰপিছত ইয়াত আমি কি কৰিব পাৰিম z ইকুৱেল কি লিখিব পাৰিম z ৰ সলনি মই কি লিখিব পাৰিম 3x চোৱা y ইকুৱেল মই কি ধৰিছিলো 3x z ইকুৱেল মই কি ধৰিছিলো 7x তেন্তে ইফালে 3x প্লাস ইয়াত 7x ইকুৱেল 180 ডিগ্ৰী দ্যাট মিন্স ইয়াত কি হৈ গ'ল 10x ইকুৱেল কিমান হৈ গ'ল 180 ডিগ্ৰী that means x equal কিমান হৈ যাব 180 degree divided by 10 that means x equal কিমান হ'ব x equal হৈ যাব আমাৰ 18 okay students x equal কিমান হ'ল 18 হৈ গ'ল যেহেতু আমাৰ কাৰ মানটো লাগে ইয়াত আমি চোৱা কেনেকৈ দেখুৱাম এতিয়া যেহেতু মই অলৰেডি দেখুৱাইছো ইয়াত যে ab কাৰ সমান্তৰাল হয় EF ৰ যেহেতু এইটো EF ৰ সমান্তৰাল হয় বুলি মই কৈছো ইয়াত তেন্তে মই কি দেখুৱাব পাৰিম ষ্টুডেন্টস চোৱা মই ক'ব পাৰিম যে এইটো চোৱা এইটো এনেকৈ দেখুৱালে মই ক'ব পাৰিম যে এই z কোণটো আৰু এই x কোণটো কি হ'ব একেফালে থকা অন্তকোণ মানে একান্তৰ কোণ হ'ব হয়নে নহয় আরে বাবা হয়নে নহয় কোৱা হয় তো এইটো আমি দেখুৱাব পাৰিম যেহেতু চোৱা ইয়াত আমি z ৰ মানটো উলাই লগে লগে আমি এইটো দেখুৱাব পাৰিম কিবা ডাউট আছে নাই আৰু বেলেগ উপায়তো আমি দেখুৱাব পাৰিম এইটোৰ মান পাই গলে চোৱা y ৰ মান যদি আমি পাই যাও তেন্তে এই দুটাৰ যোগফলও কি হ'ব 180 ডিগ্ৰী হ'ব তেনেকেও দেখুৱাব পাৰিম like we have too many way to solve this question okay চোৱা okay প্ৰথমে আমি লিখো therefore y equal কিমান হ'ব কোৱা therefore
y ইকুৱেল আছিলে আমাৰ 3x, আকৌ x ৰ মানটো কিমান, x ৰ মানটো হৈ গ'ল 18, তেন্তে 3 ইনটু 18 কিমান হ'ব, 3 6 গুণ 3 8 গুণ কিমান 24ৰ 4, আকৌ 3 গুণ 3 যোগ 1 কিমান 2 কিমান হৈ গ'ল 5, 54। তাৰপিছত চোৱা z ৰ মানটো কি হ'ব, z ৰ মানটো আছিলে 7x, 7 ইনটু 18 কিমান হৈ যাব কোৱা, 7 ইনটু 18 হৈ যাব তোমাৰ 7, ইফালে 6, 56 and 5, 12, 126 কিমান হৈ গ'ল ষ্টুডেন্টস, 126 ডিগ্ৰী। তো আমাৰ এইকেইটা পাই গ'লো। এতিয়া মই কোনটো দেখুৱালে সহজ হ'ব তোমালোকৰ কোৱাচোন, এইটো 126 হলে এইটো 126 হ'ব একান্তৰ অন্তঃকোণৰ কাৰণে। আমি এইটো লিখি দিওঁ ডাইৰেক্ট এতেকে, এতিয়া ইয়াত লিখা, এতিয়া তোমালোকে ডাইৰেক্ট লিখা, এতিয়া x ইকুৱেল কি হৈ যাব y, একান্তৰ অন্তঃকোণ, একান্তৰ অন্তঃকোণ, এইটো কি হয়, এইটো হ'ল একান্তৰ অন্তঃকোণ। তো যেহেতু y ৰ মানটো আমি কিমান পালো, y ৰ মানটো আমি পালো 126 ডিগ্ৰী, হৈ গ'ল আমাৰ আনসাৰ। ওকে, এইটোই হ'ল আমাৰ আনসার। তোমালোকে এবাৰ চাই লোৱা, কিবা যদি আছে ডাউট মোক সুধিব পাৰা, এবাৰ চাই লোৱা। অলসো ইউ অল ক্যান টেক স্ক্রিনশটস ইফ ইউ ওয়ান্ট। চাই লোৱা ধুনীয়াকে, কিবা প্ৰব্লেম হলে মোক লগে লগে জনাবা, হ্যাঁ। ওকে, দেখো একবার আমি প্ৰথমে কেনেকে কৰিছিলো মই এবাৰ ৰিপিট কৰি দিও, মই কেনেকে কৰিছিলো এইটো চোৱা তোমালোকে। প্ৰথমে মই কি কৈছো যে এই ৰেখা এইটো ইয়াৰ সমান্তৰাল, আকৌ ইয়াৰ সমান্তৰাল, তেন্তে এই দুটা নিশ্চয় সমান্তৰাল হ'ব, কাৰণ সেম সমান্তৰাল আছে নে নাই এনেকে। তাৰপিছত আমি ক'লো যে ইয়াত এই ৱায়ৰ মই এটা ধৰিছিলো, তাৰ বিপ্ৰতীক কোণটো মই ধৰিছো পি, তেন্তে যেহেতু চি ডি আৰু ই এফ সমান্তৰাল ৰেখা হয় আৰু ইয়াৰ এটা ছেদক, এইটো ছেদক বা তিৰ্যক, তো ইয়াক এই দুটা কোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী। এতিয়া এই দুটাৰ অনুপাত কি দিয়া আছিলে, 3:7 দিয়া আছিলে। দ্যাট মিন্স আমি যদি এনেকে লিখো, এইটো হ'ব 3x, এইটো হ'ব 7x, হয়নে নহয়, নকয় কিয় ষ্টুডেন্টে? ওকে, তো আমি এই দুটা যোগ করলে হয়ে যাব আমার 10x, আৰু 10x টো কি হ'ব 180 এর ভ্যালু হ'ব 180। তেন্তে x ইকুয়াল কিমান পাই গলো আমি 18, x ইকুয়াল কিমান পালো 18। তেন্তে আমি ইফালে এইটো উলোৱাৰ দৰকারই নাই, y ইকুয়াল টু উলোৱাৰ দৰকারই নাই, আমি 7 টো উলাই দিম। তো 7 এটোৰ z ৰ মানটো কিমান ওলাইছিল 126, যেতিয়া আমি x ৰ ভ্যালুটো ইয়াত বহাইছিলো। তো লগে লগে এইটো কি হ'ব, এটা একান্তৰ কোণ, একান্তৰ অন্তঃকোণ হ'ব, হয়নে নহয়? হৈ গ'ল আনসার, এইটো যেহেতু একান্তৰ অন্তঃকোণ হ'ব, and that's the answer everyone. Is there any doubt? बताओ। Okay, so we can go to the next one, isn't it? বলো বলো। Okay, তো ইয়াত আমাক কি কৈছে স্টুডেন্টস, আমি অকমান ধ্যান দিম সকলোৱে। ইয়াত আমাক কৈছে যে চিত্ৰ 6.30ত যদি AB সমান্তৰাল CD, আমি চাও AB সমান্তৰাল কি বুলি কৈছে আমাক, CD বুলি কৈছে। ইয়াত এইটো এই দুটা ৰেখা সমান্তৰাল, আকৌ EF টো CD ৰ ওপৰত লম্ব। এই যে EF টো চাইছা তুমি, এই EF টো এই CD ৰ ওপৰত কি কৰিছে বুলি, কি হৈ আছে বুলি কৈছে, লম্ব। এতিয়া এংগল GED আমি চাও ক'ত আছে, GED, G তাৰপিছত E আৰু D, মানে এইটো এইটো এই গোটেইটো কোণ, এইটো কিমান বুলি কৈছে 126 ডিগ্ৰী। তাৰপিছত চোৱা আমি চিত্ৰৰ পৰা উত্তৰ ওলাই দিম, হে তোমালোকে জাস্ট চাই থাকা। তাৰপিছত আমাক কি কৈছে, তাৰপিছত কি কৈছে, AGE আৰু GEF আৰু, আচ্ছা প্ৰথমে মই ফাইন্ড আউট কৰি লওঁ ৰ'বা, পজিশনে দেখা নাযায়, হ্যাঁ এনেকে দিও তেতিয়া দেখা পাম পজিশন আৰু সব।
ওকে, আমি এতিয়া ওলাব লাগে যে এ জি ই মানে এই কোণটো চোৱা, এই কোণটো আমি ওলাব লাগে। বহুতেই ইজি, তোমালোক জাষ্ট চাই থাকা, বহুতেই ইজি। হ্যাঁ, তাৰপিছত এইটোতো এতিয়াই ওলাই গ'ল আনচাৰ। এইটো যদি 126 ডিগ্ৰী হয় তেন্তে এইটোতো 126 হ'ব, যিহেতু এ বি আৰু চি ডি সমান্তৰাল। হয়নে নহয় কোৱা, ৰাইজে মোক কোৱা, হয়নে নহয়? এইটোতো এতিয়াই ওলাই গ'ল। আচ্ছা, তাৰপিছতটো আমি চাওঁ। তাৰপিছত আমাক কৈছে জি ই এফ, মানে এইটো অংশ, এইটো অংশ জি ই এফ। আচ্ছা ষ্টুডেন্টস, যেহেতু এইটো কি হয়, এইটো ভাগ কি হয় 90 ডিগ্ৰী, এই জি ই ডি ইয়াৰ কেইটা ভাগ আছে, ইয়াৰ এইটো ভাগ হৈ গ'ল 90 ডিগ্ৰী আৰু গোটেইটো হ'ল 126, তেন্তে এইখিনি কিমান হ'ব 36, হয়নে নহয়? নহয় বোলে, হয়নে নহয়? আৰে বাবা, হয়নে নহয়? এইটো চোৱা, এইটো কিমান হ'ব 36, এইটো দেখাই নাযায় ন, ৰ'বা মই বেলেগ কালাৰ লওঁ। এইটো কিমান হ'ব 36। তাৰপিছত আৰু কোৱা, এতিয়া আমি জি ই এফ ওলালো, এফ জি ই, এফ জি ই, এফ জি ই অৰ্থাৎ এইখিনি চোৱা, এইখিনি। আচ্ছা কোৱাচোন এইখিনি কি হ'ব, কোনোবাই ফাষ্ট কোৱা, বহুত ফাষ্ট, জলদি কোৱা, এইখিনি কোন ওলাব লাগে, ইয়াৰ মান কি হ'ব, কোনে স্পীডত ক'বা জলদি। ক'ৰ পৰা মাইনাছ কৰিব লাগিব? য়েছ, গুড। কাৰণ চোৱা, এইটো এ বি ৰেখাটোৰ ওপৰত আছে, হয়নে নহয়? এ বি ৰেখাটোৰ ওপৰত এইফালে এটা কি আছে, এইফালে এটা আমাক ৰশ্মি গৈছে বা ৰেখা গৈছে, তেন্তে ইয়াত কেইটা মান হ'ল, দুটা। এই দুটাই কি হয়, আমি জানো যে এটা সৰল ৰেখাত কিমান কোণ থাকে, 180 ডিগ্ৰী। ইয়াত দুটা ভাগ হ'ল, এটা হ'ল 126, তেন্তে আনটো ভাগ কিমান হ'ব, ডেফিনেটলি আমি 180ৰ পৰা কি কৰিব লাগিব, মাইনাছ। যদি মাইনাছ কৰোঁ, ইফালে থাকিল 4 আৰু 30, 54, কিমান হৈ যাব আমাৰ, আৰু 50, 54 আনচাৰ। এইটো আনসার কি হৈ গ'ল 54। আমি তো আনসার ইয়াতে ওলাই দিছো, ডাইরেক্ট ইয়াতে ওলাই দিছো। কিবা আছে ডাউট, बताओ मुझे, क्या कोई डाउट है? এইটো কিবা ডাউট থাকাৰ কুৱেশ্যনই নহয় ষ্টুডেন্টস। ওকে, চাও আমি এতিয়া আমি লিখো, দিয়া আছে আৰু কি ওলাব লাগে, এইকেইটা জৰুৰী হয়। দিয়া আছে এ বি সমান্তৰাল চি ডি আৰু ই এফ লম্ব চি ডি। এতিয়া আৰু কি দিয়া আছে আমাক, এংগেল জি ই ডি ইকুৱেল 126 ডিগ্ৰী আৰু এংগেল এ জি ই ইকুৱেল কিমান হয়, এইটো আমি ওলাব লাগে। এংগেল জি ই এফ, সেইটো আমি ওলাব লাগে। তাৰপিছত এংগেল এফ জি ই, সেইটো আমি ওলাব লাগে। বহুত ইজি। চাবা, প্ৰথম কাম হ'ল কি, প্ৰথম কামটো চোৱা তোমালোকে, ইয়াত মই এটা চিহ্ন দি দিওঁ, দেখা নাযায় ইমান এইটো। ইয়াত চোৱা, আমি প্ৰথমে কি ওলাব লাগে, এ জি ই, মানে এইটো ওলাব লাগে। ওকে, আমি ইয়াত লিখিম, যিহেতু এ বি সমান্তরাল সি ডি থেকে এঙ্গেল এ জি ই ইকুৱেল কি হৈ যাব, এঙ্গেল জি ই ডি। চোৱা, জি ই এ জি ই, এইটো হৈ যাব জি ই ডিৰ সমান, এঙ্গেল জি ই ডিৰ সমান। কাৰণটো আমি লিখিব লাগিব যে একান্তৰ অন্তঃকোণ, একান্তৰ অন্তঃকোণ। বুজি পাইছা কাৰণটো? এইটো এটা হৈ গ'ল, ডান। তেন্তে ইয়াত আমি লিখিব পাৰিম এঙ্গেল এ জি ই
ইকুৱেল হৈ যাব 126 ডিগ্ৰী, কাৰণ এইটো দিয়া আছে হয়নে? তো এইটো এটা হৈ গ'ল। তাৰপিছত চাওঁ আমি এটা আমি ওলাই দিলো, এইটো ওলাই দিলো। তাৰপিছত জি ই এফ চাওঁ আমি, জি ই এফ এইখিনি ওলাব লাগে। অ'কে, জি ই এফৰ ঠাইত মই কি লিখিব পাৰিম তোমালোকে অকণ ধ্যান দিবা হে, যদি প্লিজ ধ্যান দিলে আমাৰ হৈ যাব। এতিয়া আমি যিহেতু জি ই এফ ওলাব লাগে, এতিয়া এংগল জি ই এতিয়া জি ই ডিত আমি কি লিখিব পাৰো? জি ই ডিক মই কি লিখিব পাৰো? জি ই ডিক ষ্টুডেণ্টছ কোৱা, জি ই ডিক মই কি লিখিব পাৰো? এংগল জি ই এফ প্লাছ এংগল এফ ই ডি। এতিয়া চোৱা, আমি জি ই এফক এইফালে আনি দিওঁ, এংগল জি ই এফক মই এইফালে আনো, আৰু এই যে এফ ই ডি থাকিল ইয়াত, এফ ই ডি থাকিল, আৰু এই জি ই ডি প্লাছ আছে এইফালে, এইখিনি কি হৈ যাব? ই মাইনাছ। কি হৈ যাব কোৱা? এইটো কিমান হ'ব? মাইনাছ। বা তুমি এনেকে কোৱা, এক ছেকেণ্ড ৰ'বা, আমি উল্টাই দিলে এইটো কি হ'ব? জি ই ডিৰ পৰা এইটো আমি মাইনাছ কৰিব লাগিব। মই উল্টা হৈ যাব নহ'লে হে। কেনেকে হ'ব বুজি পাইছা? আৰে বাবা বুজি পাইছা? ইয়াক মই এনেকে ৰাখিছো, মই এইটোক এইফালে লৈ গ'লো, মাইনাছ হৈ গ'ল হয়নে? অ'কে, তো এতিয়া আমি কি কৰিব পাৰিম? জি ই ডিৰ ইয়াৰ সলনি মই লিখো, জি ই ডিৰ মান কিমান? জি ই ডিৰ মান আছিল 126 ডিগ্ৰী। আকৌ এই মাইনাছ এফ ই ডি কিমান হ'ব? এফ ই ডি এইটো কিমান হ'ব? 90 ডিগ্ৰী। গ্ৰেট, হা গুড। এইটো কিমান হ'ব? 90 ডিগ্ৰী। অ'কে, তাৰপিছত চোৱা, আমি ইয়াত ক'ব পাৰো, ইয়াত আমি ক'বও লাগিব যিহেতু ই এফ সমান্তৰ, ই এফ লম্ব, ই এফ লম্ব কি আছিলে আমাৰ? চি ডি। তো আমি এইটো ক'ব লাগিব। অ'কে, ইফালে কিমান হৈ গ'ল তেন্তে আমাৰ? 36। তেন্তে জি এফ আমি ওলাই গ'লো এটাকে, এংগল জি ই এফ ইকুৱেল 36 ডিগ্ৰী। নাও we need to move to the next one. এতিয়া আমি মুভ কৰো নেক্সট কুৱেশ্যনলৈ। নহয়, নেক্সট পাৰ্টলৈ। এইটো ওলাই গ'ল এইটো। এতিয়া আমি কোনটো ওলাম? এফ জি ই। এফ জি ই কেনেকে ওলাবা? এফ জি ই শুনা পাই আছা? আদিত্য, সাগৰ আৰু অৰ্ঘ ক'ত? অৰ্ঘ আছে? কিয় অৰ্ঘ ক'ত গ'ল? এতিয়া আমি কি কৰিম? আকৌ এ বি সৰল ৰেখাত অৰ্ঘৰ কি টিউচন আছে এইটো টাইমত? সৰল ৰেখাত, এই এ বি সৰল ৰেখাত আমি এই কোণটো আৰু এই কোণটোৰ যোগফল কি হ'ব বতাও? নকয় কিয়? 180 ডিগ্ৰী। এই কোণকেইটাক আমি কি বুলি কওঁ? তো এই কোণ দুটা কি আছিলে? এংগল এ জি ই প্লাছ এংগল কি ওলাব লাগিছিল আমাৰ? এফ জি ই নেকি? য়েছ, এফ জি ই। মোক কৈ দিবাচোন কেইটামান বস্তু। ইয়াত চোৱা, এফ জি ই। অ'কে, তো এইটো কি হ'ব? 180 ডিগ্ৰী। এইটো কি হ'ব? ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। Okay, so what we can do now, আমি এতিয়া কি কৰিব পাৰো? এ জি ইৰ ভ্যালুটো কিমান बताओ मुझे? 126 ডিগ্ৰী প্লাছ ইয়াৰ ভ্যালুটো কিমান নাজানো, এইটো আমি ওলাবই লাগে। ইফালে 180। আমি এতিয়া কি কৰিম? ইয়াক ৰাখি দিও, এফ জি ই ইকুৱেল কিমান হৈ যাব? 180
মাইনাস 126 ডিগ্রি। সো কি হবে বলো, অ্যাঙ্গেল এফ জি ইৰ ভ্যালুটো হৈ যাব আমাৰ ইফালে 4 আৰু 5 54 ডিগ্ৰী। therefore angle এফ জি ই কিমান ওলাইছে আমাৰ 54 डिग्री। क्या कोई इसमें कोई डाउट है? बताओ। सागर आदित्य एंड वेयर इज देवजीत? चलो बहुत स्टूडेंट घूमने चला गया शायद। ओके तो এইটো চোৱা, তোমালোকে ইয়াত কিবা ডাউট থাকিব পাৰেনে বাৰু? ওকে গুড। ওকে স্টুডেন্টস, এতিয়া আমি চাও নেক্সট কুৱেশ্যন আমাক কি দিয়া আছে ইয়াত চোৱা। ইয়াত আমাক দিয়া আছে যে চিত্ৰ 6.31ত পি কিউ সমান্তৰাল এছ টি আৰু পি কিউ আৰৰ মানটো দিয়া আছে 110 আৰ এছ টিৰ মানটো দিয়া আছে 130 আৰু আমাক কৈছে যে কিউ আৰ এছৰ মান নিৰ্ণয় কৰিব লাগে। আমাক ইংগিত দিয়া আছে আৰ বিন্দুৰে যোৱাকৈ এছ টিৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা। ওকে আমি প্ৰথমে চাও চিত্ৰ চাও। আমি চিত্ৰটোক অকণ মই হাইলাইট কৰোঁ। মই চিত্ৰটোক হাইলাইট কৰি আছো। ওকে এইটো হল আমাৰ চিত্ৰ। আমাক ইয়াত কি দিয়া আছে, এই কোণৰ ভ্যালুটো দিয়া আছে 110, এই কোণৰ ভ্যালুটো কিমান দিয়া আছে আমাক 130। আমি কি ওলাব লাগিছিল বুলি কৈছে, কিউ আৰ এছ মানে এই কোণৰ ভ্যালুটো আমি ওলাব লাগে। বহুত ইজি। চোৱা আমাক ইংগিতত কি কৈছে যে আৰ বিন্দুৰ মাজেৰে যোৱাকৈ এছ টিৰ সমান্তৰালকৈ এটা ৰেখা অংকন কৰিব লাগে যাতে ই আৰু ই কি হয় সমান্তৰাল হয়। ওকে তো আমি ধৰিলো পি কিউ আৰ এছ টি, এইটো আমি ধৰিলো কিবা এটা ধৰিলেই হ'ল। ষ্টুডেন্টস কি ধৰিম কোৱা, ইয়াৰ মানটো এইটো এ ধৰি দিয়া। ওকে ওকে তো আমি কি কৰিছো আৰ বিন্দুৰ মাজেৰে এটা ৰেখা অংকন কৰিছো। আৰ এ ৰেখাটো আমি অংকন কৰিছো যিটো নেকি এছ টিৰ সমান্তৰাল হয়, অৰ্থাৎ এছ টি সমান্তৰাল কি হয় ইয়াত আৰ এ। ওকে তো চোৱা এতিয়া আমি কেনেকে ইয়াৰ মানটো কেনেকে ওলাম, বহুত ইজি। চোৱা একেবাৰে ইজি, চাবা হা কেনেকে। ষ্টুডেন্টস তোমালোকে মোক কোৱা এইটো কোণ, আচ্ছা এইটো কোণ আৰু ইয়াত যে এইটো কোণ আছে, এই দুটা কোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। এইটো 130 হলে এইটো কিমান হৈ যাব? 50। ডান। কিবা ডাউট আছে ইয়াত? ডাউট কিবা আছে? নাই। ওকে তাৰপিছত চোৱা এইটো যিহেতু 110, এই গোটেইটো কিমান হ'ব তেন্তে 110 হ'ব। কাৰণ মন কৰিবা পি কিউ সমান্তৰাল এছ টি, পি কিউ সমান্তৰাল এছ টি, আকৌ এছ টি সমান্তৰাল আৰ এ, তেন্তে আৰ এ সমান্তৰাল পি কিউ, হয়নে নহয়? হয়নে নহয়? यस डेफिनेटली। तो हम क्या बोल सकते हैं कि যদি এইটো কি হয় 110 হয় তেন্তে এই গোটেইটো 110 হ'ব। আকৌ ইয়াত দুটা ভাগ আছে, এইটো হ'ল এটা, এইটো চোৱা সেপাৰেট কে চোৱা, এইটো এটা ভাগ আৰু এইফালে এটা ভাগ, হয়নে নহয়? এই ভাগটো এই গোটেইটো ভাগ কিন্তু কিমান হ'ব 110, আকৌ তাৰ এটা ভাগ যদি 50 হয় তেন্তে এই ভাগটো কিমান হ'ব? বলো বলো বলো। 60। তোমাৰ আনসার ওলাই গ'ল 60। বুজি পাইছানে কেনেকে ওলাইছো মই? ওকে মই প্ৰথমে লিখি লওঁ, হয়নে ষ্টুডেন্টস? মই প্ৰথমে লিখি লওঁ। হা চোৱা তেতিয়া আমি লিখো, চোৱা কি কি দিয়া আছে আমি লিখো। তোমালোক একেবারে টেনশন নলবা, ঠিক আছে? প্রথমে চাও আমি কি দিয়া আছে সলিউশনত দিয়া আছে
দিয়া আছে পি কিউ সমান্তৰাল এছ টি আৰু এংগল পি কিউ আৰ কিমান দিয়া আছে 110 আৰু কি দিয়া আছে আমাক এংগল আৰ এছ টি এটো কিমান দিয়া আছে 130 সো আমি কি ফাইন্ড আউট কৰিব লাগে আমি ইয়াত কিউ আৰ এছ আমি ফাইন্ড আউট কৰিব লাগে ইয়াত আমাক ইংগিতটো যেনেকৈ দিছে আমি কি কৰিলো তেনেকৈ এটা অঙ্কন কৰিলো তো আমি লিখিম অঙ্কন যেটো আমি নিজে বনাও এটো অঙ্কন কৰিব লাগে আৰ বিন্দুৰ মাজেৰে আৰ বিন্দুৰে যোৱাকৈ এছ টিৰ সমান্তৰালভাৱে থকা এডাল ৰেখা কি ৰেখা আমি অঙ্কন কৰিছো ৰেখা আৰ এ অঙ্কন কৰা হল এটো অঙ্কন কৰাৰ পিছত আমি এতিয়া কি কৰিম এতিয়া আমি প্ৰথমে ওলাম যে এইখিনি চোৱা মোৰ বস্তুবোৰ শুনা ভালকে মই প্ৰথমে লিখিম কি যে এছ টি সমান্তৰাল আৰ এৰ মাজত থকা একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি কিমান হ'ব একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব এই যে তিৰ্যকৰ একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি তো আমি ইয়াত লিখিম এতিয়া আমি কি ক'ব পাৰো এই কোণ দুটাৰ নাম কি হ'ব এটো প্ৰথমটো কোণ হল তোমাৰ এটো কিমান দিয়া আছে আৰ এছ টি চোৱা আৰ এছ টি প্লাস আমি এটো ক'ব পাৰিম এ আৰ এছ টি এ বা এ আৰ এছ বা আৰ এছ আৰ এ তো আমি এনেকৈ ক'ব পাৰিম যে এংগল আৰ এছ টি প্লাস এংগল আৰ এছ এ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী কিয় কাৰণ তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি এটো সমান্তৰাল বাহুৰ ক্ষেত্ৰত ইয়াত এটো ভাল হ'ব যদি এনেকৈ লিখা সমান্তৰাল ৰেখাৰ তিৰ্যকৰ একেফালে থকাৰ অন্তঃকোণৰ সমষ্টি আমি কাৰণবোৰটো লিখিব লাগিব তাৰ পিছত চাও আমি মানবোৰ বহাও আৰ এছ টিৰ মান কিমান ৰাইজ 130 প্লাস আৰ এছ এ আকৌ 180 that means angle RSA equal কিমান হৈ যাব 180 minus 130 that means RSA equal 50 degree okay therefore angle RSA কিমান হৈ গল 50 degree okay students এইখিনিতো গল তো আমি কি কৰিব পাৰো এতিয়া যেহেতু আমি এইখিনি পালো 50 মই যে তোমালোকক কৈছিলো যে যেহেতু PQ সমান্তৰাল ST আকৌ ST সমান্তৰাল কি ST সমান্তৰাল এটো ST সমান্তৰাল কি হয় RA তেন্তে RA কাৰ সমান্তৰাল হ'ব PQ ৰ এতিয়া আমি এটো লজিকটো লগাও এতিয়া AB সমান্তৰাল কি আছে না না AB নহয় কি আছিল এইটো আমাৰ PQ সমান্তৰাল ST আকৌ ST আৰু
আৰু এছ টি সমান্তৰাল কি হয় আৰ এ এইটো কেনেকৈ অংকন মতে অংকনৰ পৰা পাইছিলোঁ নাই এইটোতো দিয়া নাছিলে আমি সেইটো মেনশ্যন কৰিব লাগিব অংকন মতে এতেকে আমি কি ক'ব পাৰোঁ যে পি কিউ সমান্তৰাল আৰ এ ৰাইজ আমি ক'ব পাৰোঁনে ৰাইজ yes or no okay definitely yes হয়নে নহয় এটা বিগ yes okay তো ইয়াত আমি কি ক'ব পাৰোঁ যেহেতু এই দুটো সমান্তৰাল হৈছে ৰাইজে মোক কোৱা এতিয়া যে ইয়াত এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব অৰ্থাৎ পি কিউ আৰ এংগল পি কিউ আৰ প্লাছ এংগল কিউ আৰ এ মনত পেলাবা এতিয়া সেয়ে এংগল পি কিউ আৰ ইকুৱেল এংগল কি হৈ যাব আৰ এছ এ নে কি আছিলে কিউ আৰ এ হ'ব য়েছ এইটো কি হ'ব সমান হ'ব কাৰণ একান্তৰ অন্তঃকোণ অন্তঃকোণ মাইক মিউট ইয়াৰ মানটো কিমান 130 ইয়াৰ মানটো কিমান না 110 132 আছিলে তাৰ ওপৰটো তেন্তে কিউ আৰ এ আমাৰ এইটো ওলাল therefore angle কিউ আৰ এ কিমান ওলাইছে 130 ডিগ্ৰী আকৌ কিউ আৰ এক মই কেনেকৈ লিখিব পাৰিম এই গোটেইটোক মই কেনেকৈ লিখিব পাৰিম দুটা ভাগ কৰি লিখিব পাৰিম না এইটো এটা ভাগ এইটো আনটো ভাগ তো সৰু প্ৰথম ভাগটো কি কিউ আৰ এছ চোৱা প্ৰথম ভাগটো হ'ল কিউ আৰ এছ দ্বিতীয় ভাগটো হ'ল এছ আৰ এ কিউ আৰ এছ প্লাছ এছ আৰ এ কিউ আৰ এছ প্লাছ এছ আৰ এ এতিয়া এংগল কিউ আৰ এছ প্লাছ এংগল আৰ এছ এ ইকুৱেল কিমান এইটো হ'ব এংগল কিউ আৰ এ মানে এইটো কোণক মই এনেকৈ দুটা ভাগ কৰিছোঁ আকৌ ইয়াৰ মানটো কিমান আছে কোৱা মানকেইটা কোৱা কিউ আৰ এছৰ মানটো আমি ওলাবহে লাগে কিউ আৰ এছ আমি ওলাব লাগে তো এইটো কেনেকৈ থৈ দিয়া কিউ আৰ এছ এৰ মানটো কিমান আছিলে হা এছ আৰ এ এক ছেকেণ্ড মই কি দিছোঁ আৰ এছ এ আৰ এছ এটো কেতিয়াও নহয় ন এছ আৰ এ হ'ব য়েছ থেংক ইউ এইটো কিমান হ'ব এছ আৰ এ ধুনীয়া বহুত ভাল লাগিল এইটো মোক কৈ দিয়াৰ কাৰণে চোৱা এতিয়া ইয়াৰ মানটো কিমান হ'ব 50 আৰু ইয়াৰ মানটো কিমান 130 that means angle QRS equal 130 minus 50 so angle QRS equal কিমান হৈ গ'ল 80 ডিগ্ৰী কিমান হৈ গ'ল ষ্টুডেন্টস কোৱা 80 ডিগ্ৰী এটা 130 নহয় তো এটো 110 হে আছিল নেকি এক সেকেন্ড 110 আছিল ও মাই গড এটো তো 110 এটো সোয়া স্টুডেন্টস মই মিস্টেক কৰিলো এটো 110 হে আছিল সোয়া তোমালোকে এবাৰ তেন্তে এটো কিমান হ'ব 110 হ'ব তেন্তে এটো কিমান হ'ব 60 ওহো হ্যাঁ হ্যাঁ হয় হয় সো মানে আমি কোত মিস্টেক কৰিলো ইয়াত মই 130 দি দিছিলো সেই কাৰণে ইয়াতো 130 দিছিলো তো এটো নহয় 130 ঠিক আছে সোয়া মানে স্টুডেন্টস মই ইয়াত 130 দি দিছিলো কিন্তু এটো তো মিস্টেক হয় হয়নে নহয় 130 কি হ'ব কিউ আৰ এ এটো সোয়া পি কিউ আর টু কি হয়
প্ৰথমে দিছিলো ঠিকই, এইটো চোৱা প্ৰথমে ঠিকই দিছিলো হা, প্ৰথমে 110 দিছো, কিন্তু তাৰ পিছত মই 130 বাৰু কিয় দি দিলো? ওহো, সো স্যাড, বহুত বেয়া লাগিল। চোৱা ওকে, তোমালোকে ঠিক কৰি ল'বা, বাকিটো বুজি পাইছা, প্ৰবলেমটো নাই হ'বলা ন? ওকে, তাৰপিছত আমি চাওঁ নেক্সট কুৱেশ্যন। ইয়াত আমাক কি দিয়া আছে ষ্টুডেণ্টছ, এই কুৱেশ্যনটো চোৱা। ইয়াত আমাক কি দিয়া আছে? ইয়াত আমাক কৈছে যে চিত্ৰ 6.32ত আমাক দিয়া আছে এ বি সমান্তৰাল চি ডি। অ'কে, এ বি সমান্তৰাল কি বুলি কৈছে? চি ডি বুলি কৈছে। আমি চাওঁ চিত্ৰ 6.32 এইটো আমাক কৈছে এ বি সমান্তৰাল কি হয়? চি ডি, আৰু এইটো চি ডি। আমাক কৈছে যে এ পি কিউ 50 ডিগ্ৰী। এ পি কিউ ক'ত আছে আমি ফাইণ্ড আউট কৰোঁ প্ৰথমে। এ পি কিউ, এ পি আৰু কিউ, এইটো কিমান বুলি কৈছে? 50, এইটো 50। তাৰপিছত চাওঁ পি আৰ ডি, পি আৰ ডি এইটো কিমান কৈছে? 127। এতিয়া আমি এক্স আৰু ৱাইৰ মান ওলাব লাগে, বহুত ইজি। চাবা এক্স আৰু ৱাইৰ মান ওলোৱা। ষ্টুডেণ্টছ, যিহেতু এই দুটা বাহু সমান্তৰাল হয়নে নহয়, তেন্তে তুমি অকণ মোক কোৱা, এই সম্পূৰ্ণ কোণটো, এই যে মই যে বগাকে যে চিহ্নটো দিছো, এই কোণটো আৰু এই কোণটো কি কোণ হ'ব কোৱাচোন? এই দুটা কোণ কি কোণ হ'ব? জেডৰ নিচিনা হোৱা নাই জানো? একান্তৰ অন্তঃকোণ হয়নে নহয়? ফেন অফ কৰা, এইটো মাইক মিউট কৰি দিয়া। এইটো চোৱা, এইটো হৈ গ'ল। তেন্তে এই দুটা কোণ কি হ'ব? সমান হ'ব। অৰ্থাৎ যদি এই গোটেইটো, তেন্তে এই গোটেইটো কি হ'ব? 127 হ'ব। তাৰ দুটা ভাগ, এটা ভাগ হ'ল 50, তেন্তে আনটো ভাগ কিমান হ'ব? 77। অৰ্থাৎ ৱাইৰ মানটো কিমান হ'ব? 77। তাৰপিছত কোৱা কি হ'ব? এতিয়া এক্সৰ মান ওলাব লাগে। ষ্টুডেণ্টছ, তোমালোকে ক্লাছ 6ত শিকিছিলা। কোনটো ক্লাছত? ক্লাছ 6 আৰু ক্লাছ 7ত শিকিছিলা যে এটা ত্ৰিভুজৰ দুটা অন্তঃকোণ, এটা ত্ৰিভুজৰ দুটা অন্তঃকোণৰ সমষ্টি তাৰ বিপৰীতে থকা বহিকোণ দুটাৰ সমান, বহিকোণটোৰ সমান। জানানে তোমালোকে এইটো? মনত আছেনে? এইটো চোৱা ক্লাছ 7ত নে পাই আহিছিলা নেকি? লেট মি টেল ইউ, 8ত নহয়, 7ত পাই আহিছিলা। 7ত চোৱা, ধৰি লোৱা ইয়াত এইটো এটা ত্ৰিভুজ, ইয়াত এটা কোণ আছে, ইয়াত এটা কোণ আছে। এইটো কোণ ধৰি লোৱা এ, এইটো কোণ হ'ল বি, আৰু এইটো কোণ হ'ল চি। তো এই এ আৰু বি কোণৰ সমষ্টি, অন্তঃকোণ দুটাৰ সমষ্টি, এই অন্তঃকোণ দুটাৰ সমষ্টি এই তাৰ বিপৰীতে থকা অন্তঃকোণটোৰ বহিকোণৰ সমান। বুজি পাইছানে? ঠিক একেদৰে ইয়াত কি হ'ব? এইটো 127, তেন্তে এইটো হ'ল 77 প্লাছ এক্স, তেন্তে 77 প্লাছ এক্স ইকুৱেল 127 হ'ব। চ' এক্স ইকুৱেল কিমান হৈ যাব তেন্তে? ইফালে যদি 77 যদি গুচি যায়, এইটো হৈ যাব আমাৰ কিমান? 50। কিমান হ'ব? 50। বা আমি এনেকৈও চাব পাৰোঁ, চোৱা এইটোতো বহুত ইজি হয়। 50 নহয়, কিমান হ'ব? আই হোপ 50 হ'ব নেকি? y ইকুৱেল 77, x ইকুৱেল 50। য়েছ, x ইকুৱেল কি হ'ব? 50 হ'ব। এনেকৈ কিয় কৰিব লাগে? ত্ৰিভুজৰ নিয়ম নালাগিলেও হ'ব। এইটো যিহেতু 50 হয়, এইটো 50 হ'লে এইটো কিমান হ'ব? राइज, ये भी क्या होगा? 50। তো কোনটো ইজি হ'ল? ত্ৰিভুজৰ নিয়মটো লগোৱা নে এইটো অন্তঃকোণ লগোৱা? অন্তঃকোণ লগোৱা, হয়নে নহয়? অ'কে, তো ইয়াত আমি কি কি দিয়া আছে এইটো আমি লিখো। বহুত ইজি হয়নে নহয়? এইটো ভাল লাগিছেনে পঢ়িখিনি? অ'কে, আমি লিখো দিয়া আছে এ বি সমান্তৰাল চি ডি আৰু এংগল এ পি কিউ
ইকুৱেল 50 ডিগ্ৰী আৰু এংগল PRD yes x আৰু y ৰ যোগফলটো 180 ডিগ্ৰী নহয় এইটোৰ কথা x আৰু y ৰ যোগফলটো 180 ডিগ্ৰী নহয় কিয় নহয় মই কৈ দিওঁ হে তোমাক চোৱা এই y টো যদি গোটেইটো হলহেতেন তেতিয়া 180 ডিগ্ৰী হলহেতেন হে কিন্তু y টো ইমানটো হে হয়নে বুজি পাইছানে হা হা ওকে ওকে যিকোনো এনেকুৱা কিবা ডাউট হ'ব লগে লগে সুধিবা হে আই এম হিয়াৰ টু হেল্প ইউ নুসুধিলে তোমাৰ মনতে থাকি যাব আৰু মনত থাকিলে কেতিয়াও সলভ নহয় হয় জানো Yes. ওকে তো এতিয়া আমি চাও এইখিনিটো আমাৰ হৈ গ'ল x আৰু y তাৰ পিছত এতিয়া আমি ফাইন্ড আউট কৰো হা চাবা প্ৰথমে আমি এইটো কৰি দিও ডাইৰেক্ট এইটো কোণ আৰু এইটো কোণ x ৰ মানটো উলাই দিও x টো তো দেখাত 50 ডিগ্ৰী ডাইৰেক্ট হয় নহয় এতিয়া এটা আমি কি কব পাৰো যে এংগল এ x ইকুৱেল কি হৈ যাব এংগল এ পি কিউ এটো কিয় একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ x ৰ মানটো কি আছে x ৰ মানটো কি হৈ যাব তেন্তে x ৰ মানটো যেহেতু APQ মানে হল 50 তো 50 হৈ গল therefore x equal কিমান 50 ডিগ্ৰী ওকে এটো এটা তাৰ পিছত এতিয়া আমি কি কৰিম আকৌ একেদৰে আমি কি কৰিম APR প্লাস PRD একেদৰে angle APR plus not plus equal angle APRD equal এটো কি হল এটো কি হ'ব সেম একান্তৰ অন্তঃকোণ এটো আমি কি কব পাৰো যে একান্তৰ অন্তঃকোণ ওকে এটো একান্তৰ অন্তঃকোণ তেতিয়া আমি ইয়াত লিখিম angle APR ক মই কি লিখিব পাৰো কোৱাচোন APR ক মই কি লিখিব পাৰো APR ক মই লিখিব পাৰিম ষ্টুডেন্টস হোৱা APQ plus y চোৱা APQ plus y আৰু ইফালে 127 APQ plus y equal ইফালে কিমান 70 127 ডিগ্ৰী APQ ৰ মানটো কিমান 50 plus y ইফালে 127 ডিগ্ৰী that means y equal কিমান হ'ব 127 degree minus 50 degree that means y equal কি হৈ যাব 77 degree okay okay students এটো কৰিবা হৈ গল therefore y equal किमान होल 77 डिग्री क्या कोई इसमें कोई डाउट है बताओ मुझे डाउट আছে কিবা हाँ गुड ओके यानी कि होबा हैं ओके स्टूडेंट्स ইয়াৰ পিছত আমাক 6 নম্বৰ কোৱেশ্চনটো দিছে 6 নম্বৰ কোৱেশ্চনটো বহুত ইজি হয় তোমালোকে এবাৰ পঢ়িবা আৰু নিজে কৰিব চেষ্টা কৰিবা সোৱা ঠিক আছে এটো পাৰিবা বা তোমালোকে যদি নোৱাৰা মোক জনাবা ইয়াৰ পিডিএফ তো আনসারস বোৰ দিয়া আছে বহুত ইজি হয় এটো আমি জাস্ট দেখুৱাব লাগে যে এবি সমান্তৰাল কি হয় সিডি ওকে সো এতিয়া আমি চাও নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো আমাক কি দিয়া আছে এই প্ৰশ্নটোত কোৱেশ্চন 7ত কৈছে এই প্ৰশ্নটোত উক্তি এ উক্তি এই প্ৰশ্নটোত এটা উক্তি এ আৰু আনটো উক্তি জি বুলি নামকৰণ কৰা হৈছে তলৰ বিকল্প এ বি সি আৰু ডি ৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব
লাগে কেনেকৈ আমি বাছি উলিয়াম চোৱা আমাক কৈছে যে উক্তি এটো কৈছে যে যদি ত্ৰিভুজ এ বি চিৰ বি চি বাহুক ডি লৈ বঢ়াই দিয়া হয় তেন্তে এইটো হ'ব এংগল এইটো এংগল কৈছে জেড নহয় হে এংগল এ চি ডি ইকুৱেল এ প্লাছ এংগল এ প্লাছ বি অ'কে আমি চাওঁ আমাক কৈছে যে ট্ৰাইংগল এ বি চিৰ বি চি বাহুক যদি ডি বিন্দুলৈ বঢ়াই দিয়া হয় তেন্তে এ চি ডি মানে এই বহিকোণটো অ' মাই গছ তোমালোকে কোৱাচোন সেইটোৱে কৈছে নে মই যে কনচেপ্টটো বুজাই দিছিলোঁ যিটো ইউজ কৰা নাছিলোঁ আমি তাৰপিছত এইটো কি হ'ব এংগল এ আৰু এংগল বিৰ সমান হ'ব ডেফিনেটলি হয়নে নহয় ডেফিনেটলি হয়নে নহয় হয় অ'কে তাৰপিছত চাওঁ তেন্তে এইটো আমাৰ কি হয় এইটো সত্য ক্লাছ 7ত পাইছিলোঁ কিন্তু ইয়াৰ যুক্তিটো কি দিছে ইয়াৰ যুক্তিটো এনেকুৱা হ'ব লাগিছিল ইয়াৰ যুক্তিটো উল্টাকে দিছে চোৱা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ক'ত এইটো কোনো যুক্তি হৈছে জানো এইটো যুক্তিটো এনেকৈ ক'ব লাগিছিল যে এটা ত্ৰিভুজৰ দুটা অন্তঃকোণৰ সমষ্টি তাৰ বিপৰীতে থকা বহিকোণটোৰ সমান এইটোৱে হ'ব লাগিছিল যুক্তি তো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইটো সত্য কথা কিন্তু এই দুটাৰ লগত কিবা মিল আছেনে কিবা সম্পৰ্ক আছেনে নাই এই দুয়োটাই সত্য কিন্তু উক্তি এটোই বেলেগ যুক্তি আৰটোই বেলেগ তো সেইকাৰণে আমি ক'ম যে উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য কিন্তু আৰু কি কৈছে যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা এইটো শুদ্ধ ব্যাখ্যা নহয় তাৰপিছত চাওঁ উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য কিন্তু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় ইয়েছ এইটো শুদ্ধ ব্যাখ্যা নহয় শুদ্ধ ব্যাখ্যা তেতিয়া হ'লেহেঁতেন যদি ক'লেহেঁতেন যে এটা ত্ৰিভুজৰ দুটা অন্তঃকোণৰ সমষ্টি তাৰ বিপৰীতে থকা বহিকোণটোৰ সমান সেইটোহে হ'লেহেঁতেন চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ বি ফৰ হু বিশ্বজিৎ are you there Biswajit? Why you are not responding? Okay, চোৱা তাৰপিছত চোৱা স্তম্ভ 1 আৰু স্তম্ভ 2 মিলোৱা যদি x ডিগ্ৰী আৰু y ডিগ্ৰী দুটা পৰস্পৰ পূৰক কোণ হয় তেন্তে পৰস্পৰ যদি পূৰক কোণ হয় আকৌ যদি কৈছে যে 2x ইকুৱেল যদি 3y হয় আমি এবাৰ কুৱেশ্যনটো চাই লওঁ কিতাপত ঠিকে আছে নে নাই हाँ 2x इक्वल যদি 3y হয় তেন্তে x ৰ মানটো আমি ওলাব লাগে বহুত ইজি চাবা 2x আৰু 3y যদি হয় তো আমি কি কৰিব লাগে x ৰ মানটো আমি ওলাব লাগে তোমালোকে মোক কোৱা পূৰক কোণ দুটাৰ সমষ্টি কি হয় পূৰক কোণৰ সমষ্টি কি হয় দুটা পূৰক কোণ মানে পূৰক কোণ কি হয় 90 ডিগ্ৰী নহয় জানো হে এটা পূরক কোণটো কি হয় 90 ডিগ্ৰী হয় স্টুডেন্টস তোমালোকে চোৱাচোন এটা ডিগ্ৰী দিয়া আছে ডিগ্ৰী ঠিক আছে হ্যাঁ তো ইয়াত চোৱাচোন স্টুডেন্টস আমি আমাৰ ইয়াত অকণ টাইপো এৰৰ আছিলে ইয়াত কিৱৰ পৰা ষ্টাৰ্ট হৈছিল তো সেই কাৰণে বস্তুবোৰ উল্টাকে দিয়া আছে চোৱা এতিয়া পইণ্টটো চোৱা আমাক কৈছে যে x আৰু y প্ৰথমটো আমি চাও x আৰু y কি হয় x আৰু y দুটা পূৰক কোণ হয় তেন্তে আকৌ হিহঁতত কৈছে যে 2x 3y হয় তেন্তে আমি কি জানো যে ইয়াত x প্ৰথমে ইয়াত আমি x ৰ মানটো আমি ফাইন্ড আউট কৰো ঠিক আছে x ৰ মানটো যদি আমি ফাইন্ড আউট কৰো 3y/2 তেন্তে এটো হল আমাৰ x আকৌ এইফালে আছে আমাৰ y তেন্তে মই কি কৰিব পাৰো এই x আৰু y ৰ যোগফলটো কি হ'ব স্টুডেন্টস কোৱাচোন 90 ডিগ্ৰী হ'ব x আৰু y ৰ যোগফলটো কিমান হ'ব 90 ডিগ্ৰী এতিয়া x ৰ ঠাইত যে মই এতে বেলেগ বহাম এটো y বহাম কাৰণ যদি দুটা চলক একে হয় তেতিয়াহে কিবা না কিবা এটা মান ওলাব হয়নে নহয় নকয় কোনেও নকয় কিয় হা কোৱা
হয়তো তুমি y উলিওৱা নহ'লে x উলিওৱা। তো 3y বাই 2 প্লাছ y ইকুৱেল 90 ডিগ্ৰী। চ' ইয়াত 2 আছে, চৰি ইয়াত 1 আছে, 1 আৰু 2 ৰ লসাগু 2, 3y মই জাষ্ট যেনে তেনে কৰি আছোঁ, ঠিক আছে। 1 ইয়াত দুবাৰ, 2 পূৰণ y, 2y ইকুৱেল 90 ডিগ্ৰী। অ'কে, তো এতিয়া আমি কি কৰিব পাৰোঁ, 3y ইফালে হৈ যাব আমাৰ 5y বাই 5y বাই 2 ইনটু 90 কিমান হ'ব, 180। চ' 5 ইয়াত কেইবাৰ যাব, 5 150 যাব 30 বাৰ, আৰু ইফালে 6 বাৰ 36। তেন্তে y ইকুৱেল কিমান ওলাই গ'ল, 36 ডিগ্ৰী। ষ্টুডেণ্টছ কেনেকৈ মই কৰালোঁ সেইটো মই দেখুৱাই দি আছোঁ আকৌ। চোৱা, এই দুটা কি হয়, পূৰক কোণ, ঠিক আছে। মানিছাতো, মানিছা, কিবা প্ৰব্লেম আছে? আকৌ এই দুটা দিয়া আছে কি, এইটো দিয়া আছে আমাক যে 2x টো 3y ৰ সমান হয়। তেন্তে মই কি কৰিলোঁ, x ৰ মানটো ইয়াৰ পৰা ওলালোঁ। x ৰ মানটো ওলাবলৈ হ'লে 2 ইফালে গুচি যাব, হয়নে নহয়? ৰাইজ নকয় কিয়? তো এতিয়া আমি জানো যে এই দুটা কোণ যেহেতু পূৰক কোণ, তেন্তে ইহঁতক যোগ কৰিলে 90 হ'ব। মই এইটো কৰিলোঁ, এই দুটাৰ যোগফল 90। এতিয়া x ৰ ঠাইত মই এইখিনি বহালোঁ যাতে আমাৰ চলক একেই হৈ যায়। একে চলক হ'লেহে তাৰ মানটো ওলাব পাৰোঁ আমি। দুটা চলক থাকিলে কেনেকৈ মান ওলাবা কোৱা, হয়নে নহয়? তো চলক একেই বনাবলৈ হ'লে হয়, মই x ৰ মানটো ইয়াত বহাই দিলোঁ। x ৰ যিটো y ৰ মান আছে সেইটো মই y ৰ ধৰণৰ যিটো মান আছে ইয়াত মই বহাই দিলোঁ। বহুৱাৰ ফলত y ইকুৱেল কিমান পালোঁ মই, 36। তো যিহেতু এই দুটাৰ যোগফল 90 ডিগ্ৰী, তেন্তে এটা যদি 36 হয় তেন্তে আনটো কিমান হ'ব, 54। চ' ডান। তাৰপিছতো চোৱা, হা, x ৰটো ওলাব পাৰা বা y ৰটো ওলাব পাৰা। চোৱা, তুমি এনেকৈও কৰিব পাৰা। 3 যিহেতু 2x ইকুৱেল মানে যিকোনো এটাৰ মান ওলাব লাগিব। তেন্তে তুমি যদি y ৰ মান যদি ওলাব বিচাৰা, y ৰ মান যদি ওলাব বিচাৰা 2x বাই 3। এতিয়া তুমি x প্লাছ y ইকুৱেল 90 ডিগ্ৰী। এতিয়া ইয়াত বহুৱা, y ৰ জেগাত বহুৱা। ইফালে আছে x আৰু y ৰ জেগাত বহুৱা 2x বাই 3 ইকুৱেল 90। চ' x প্লাছ ইফালে কিমান হ'ব, 3, ইয়াত 3x প্লাছ 2y, চৰি y কিয় মই কৈ আছোঁ, x ইকুৱেল 90। চ' 3 ইয়াত পূৰণ, সেইফালে গ'লে কি হৈ যাব, হৰণ। এইটো কি কৰিছোঁ মই, x আৰু 3x, হা ঠিকে আছে। এক ছেকেণ্ড ৰ'ব, মই চাই লওঁ। 3, অ'কে, এতিয়া ইয়াত হৈ গ'ল 5x আৰু এইফালে হৈ যাব 270। তেন্তে x ইকুৱেল কিমান হৈ যাব, x ইকুৱেল হৈ যাব 270 বাই 5। ই যাব ইয়াত 5 বাৰ আৰু থাকি গ'ল 20, 20ত যাব 4 বাৰ, 54। চ' x ইকুৱেল কিমান ওলাল, বলো x ইকুৱেল কিমান ওলাল, 54। চ' এনেকৈ কৰিলেই হ'ল। মানে y লৈ যে কৰিব লাগিব, x লৈ যে কৰিব লাগিব, ইট ডাজন্ট মেটাৰ। অ'কে, মানে কৰিলেই হ'ল। যদি x ৰ মানটো 54 হয়, যিহেতু দুটাৰ যোগফল আছিলে 90, তেন্তে আনটোৰ মান কিমান হ'ব, আৰে বাবা আনটোৰ মান কিমান হ'ব, 90ৰ পৰা তুমি 54 মাইনাছ কৰি দিয়া, দেটছ অল। চ' এ হৈ গ'ল কিউৰ সৈতে মিল। আচ্ছা, তাৰপিছতো শুনা, যদি এটা কোণ নিজেই তাৰ পূৰক কোণ, তেন্তে কোনটোৰ নাম, কোনটোৰ মাপ কি হ'ব, এইটো মই নকওঁ, কিন্তু কোৱা তোমালোকে। আৰে বাবা কোৱা, জলদি কোৱা, এইবোৰতো জানিবই লাগিব, 7ৰ পৰা পাই আহিছে এইবোৰ। যদি এটা কোণ নিজেই তাৰ পূৰক কোণ, আৰে 90 ডিগ্ৰী কেনেকৈ হ'ব, পূৰক কোণ মানে কি হয়, যদি দুটা কোণৰ সমষ্টি এটা কি হয় 90 ডিগ্ৰী হয়। এতিয়া যে কৰিলোঁ আমি, কি কৰিছোঁ এতিয়া মনত নাই, 45, ডেফিনেটলি 45। যদি দুটা পূৰক কোণ এটা আনটোৰ যদি পূৰক হয়, তেন্তে আমি এই দুটাৰ যোগফল 90 ডিগ্ৰী হ'ব। এটা আনটোৰ যদি কি হয়, পূৰক হয়, তেন্তে 45 হ'ব লাগিব। আমি ক'ব পাৰিম যে 7 ডিগ্ৰীৰ পূৰক কোণ হ'ল 83, 10 ডিগ্ৰীৰ পূৰক কোণ হ'ল 80 ডিগ্ৰী, 77 ডিগ্ৰীৰ পূৰক কোণ হ'ল
কিমান হ'ব 13 ডিগ্ৰী समझ में आया বুজি পাইছা তো 45 ডিগ্ৰীৰ পূৰক কোণ কি হয় 45 ডিগ্ৰী ঠিক একেদৰে যদি আমাক কুৱেশ্যনটো সোধে যদি এটা কোণ নিজেই তাৰ সম্পূৰক কোণ হয় তেন্তে কোণটোৰ মাপ কিমান হ'ব সেইটো হ'ব 90 ডিগ্ৰী গাধা समझ में आया सो ये क्या होगा তো আমি পালো এটো তাৰ পিছতো চোৱা ইয়াত আমাক কৈছে যে যদি x আৰু y কোণ দুটা পৰস্পৰ সৰল কোণ জোৰ পৰস্পৰৰ কি হয় সৰল কোণৰ জোৰ যাতে x - y = 60 এতিয়া y আমি ওলাব লাগে স্টুডেন্টস x - y = যদি 60 কৈছে তুমি মোক কোৱা সৰল কোণৰ জোৰ যদি হয় অৰ্থাৎ এইটো আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী হ'ব হয়নে নহয় আরে বাবা হয়নে নহয় কোৱা এই দুটা কোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী হ'ব এতিয়া আমাক দিয়া কি আছে আমাক দিয়া আছে x - y = 60 জলদি কৰক x = কিমান হ'ব 60 + y যেহেতু x + y = কিমান হ'ব বুলি কৈছিলো মই 180 ডিগ্ৰী এতিয়া x ৰ মানটো ইয়াত বহাই দিয়া 60 + y বুজি পাইছানে x ৰ মানটো 60 + y আকৌ +y = 180 ডিগ্ৰী ইফালে 2y ইফালে 60 ইফালে গুচি যাব 2y থাকিল 180 ডিগ্ৰীৰ পৰা 60 গুচি গ'ল আৰু কি হ'ব স্টুডেন্টস 2y = কিমান 120 ডিগ্ৰী y = কিমান হ'ব y = হৈ যাব 60 ডিগ্ৰী কিমান ডিগ্ৰী 60 ডিগ্ৰী ঠিক আছে y = হ'ল 60 ডিগ্ৰী নাও এতিয়া আমি চাও 60 আছে নে নাই ইট ইজ ফৰ 60 ডিগ্ৰী সো এটো হ'ব ইয়াৰ হইতে তেন্তে আৰু এটা বাকি থাকিল এটো আমি নপঢ়িলেও p ৰ হইতে সমান হ'বই হয় নহয় এটো তো নপঢ়িলেও p ৰ হইতে সমান হ'ব অৰ্থাৎ ইয়াত আমি আচ্ছা এবাৰ পঢ়িলো এটা যদি এটা কোণ নিজেই তাৰ সম্পূৰক হয় ও এটো তোমাক কলুই এটো ইয়াৰ আগতে অকমান সময় আগতে কৈছিলো হয়নে এই b টু পোৱাৰ সময়ত আচ্ছা তেন্তে a হৈ গ'ল p a হৈ গ'ল q ৰ সমান আকৌ b হৈ গ'ল s ৰ সমান c হৈ গ'ল r ৰ c হৈ গ'ল কিহৰ সমান c হৈ গ'ল r ৰ সমান হা তাৰ পিছত d হৈ গ'ল p ৰ সমান তেন্তে এইটো শুদ্ধ আমাৰ অপচন a is the correct answer is there any doubt okay তোমালোকে কৰিবা বাকি কিবা প্ৰবলেম হলে মোক জনাবা ঠিক আছে हाँ हाँ दीदी so for today it's over everyone thank you